Hello everyone, welcome back to my YouTube channel. Spoken Englishৰ ওপৰত আন এটা ভিডিও লৈ আহিছো আৰু আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম whenever it is seen যেতিয়াই দেখো বাক্যত কিদৰে ব্যৱহাৰ হয়। আমি কিছুমান বাক্য কথা কওঁতে ব্যৱহাৰ কৰোঁ যেনে যেতিয়াই দেখো তুমি খেলি থাকা, যেতিয়াই দেখো হি পঢ়ি থাকে, যেতিয়াই দেখো তুমি মোবাইল ফোন চাই থাকা, যেতিয়াই দেখো হিহঁতে কথা পাতি থাকে, যেতিয়াই দেখো হি পাবজি খেলি থাকে। এনেকুৱা ধৰণৰ বাক্যবোৰ ইংৰাজীত ক'ব বা লিখিব লাগিলে whenever it is seen ব্যৱহাৰ হয়। আৰু whenever it is seen ইয়াৰ অৰ্থ হৈছে যেতিয়াই দেখো। আৰু বাক্যটোৰ যিটো ষ্ট্ৰাকচাৰ গঠন হেতু তলত দেখুৱা ধৰণে হয় whenever it is seen plus subject plus keep অথবা keeps subject অনুসৰি keep বা keeps হ'ব। তাৰ পিছত ভাৰ্বৰ লগত ing plus object। অৰ্থাৎ আমি উদাহৰণ চালে কথাটো এই ষ্ট্ৰাকচাৰটো স্পষ্ট হৈ যাব যে উদাহৰণস্বৰূপে যেতিয়াই দেখো হি খেলি থাকে whenever it is seen he keeps playing। সো আমি এতিয়া উদাহৰণ লম আৰু উদাহৰণৰ সহায়ত কথাখিনি বুজিবলৈ চেষ্টা কৰিম। প্ৰথম বাক্যটো হৈছে যে যেতিয়াই দেখো তুমি খেলি থাকা। এই যেতিয়াই দেখো তাৰ কাৰণে আনিব লাগিব whenever it is seen আৰু তাৰ পিছত লাগিব সাবজেক্ট ইউ তুমি খেলি থাকা ইউ সাবজেক্টৰ পিছত লাগিব keep বা keeps বা kept past tenseত হলে kept লাগিব। গতে ইউ keep playing ভাৰ্বৰ লগত ing ইউ keep playing। দুই নম্বৰ যিটো উদাহৰণ হৈছে যেতিয়াই দেখো হি কান্দি থাকে whenever it is seen he keeps crying he subject তাৰ পিছত keepৰ লগত s লগ লাগিব he keeps crying ভাৰ্বৰ লগত ing লগ লাগিব he keeps crying। আন এটা উদাহৰণ হৈছে যে যেতিয়াই দেখো হিহঁতে কথা পাতি থাকে whenever it is seen they keep talking। অৰ্থাৎ আৰম্ভণিত whenever it is seen আৰু তাৰ পিছত সাবজেক্ট সাবজেক্টৰ পিছত keep বা keeps বা kept ব্যৱহাৰ হয় পিছত থকা ভাৰ্বটো ing ৰূপত লিখিব লাগে। আন এটা উদাহৰণ হৈছে যে যেতিয়াই দেখো তাইৰ মাকে প্ৰাৰ্থনা কৰি থাকে whenever it is seen her mother keeps praying pray মানে প্ৰাৰ্থনা কৰা keeps praying। সো এনে ধৰণে আমি ষ্ট্ৰাকচাৰ যিটো বাক্যৰ গাঁথনি হ'ব সেই গাঁথনি মতে লিখিব লাগিব বাক্যটো। গতে আন দুটামান উদাহৰণ ইন্টাৰেষ্টিং উদাহৰণ চাম আৰু উদাহৰণ বেছিকৈ চোৱাৰ লগে লগে তোমালোকৰ যিটো ধাৰণা তোমালোকৰ ধাৰণাটো ক্লিয়াৰ হ'ব আৰু কথাখিনি সম্পূৰ্ণ মনত থাকি যাব। গতে চাই থাকিবা ভিডিওটো শেষলৈকে। সো এনেকুৱা ধৰণৰ বাক্য আমি ব্যৱহাৰ কৰোঁ প্ৰায়ে যে যেতিয়াই দেখো তুমি মোবাইল ফোন চাই থাকা whenever it is seen you keep operating mobile phone। ইয়াতে হিন্দীত দেখুৱা হৈছে जब देखो तुम मोबाइल चलाते रहते हो যে যেতিয়াই দেখো তুমি মোবাইল চাই থাকা whenever it is seen you keep operating mobile phone। সো এনেদৰে আমি কম। আন এটা বাক্য দিয়া হৈছে যে जब देखो वो PUBG खेलता रहता है যেতিয়াই দেখো হি পাবজি খেলি থাকে এটো হ'ব whenever it is seen he keeps playing PUBG whenever it is seen he keeps playing PUBG। যিসকলে মোৰ এই চেনেলটোত নতুন তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটোত লাইক কৰিবা। এইবাৰ আন এটা বাক্য হৈছে जब देखो तुम इंग्लिश बोलते रहते हो যেতিয়াই দেখো তুমি ইংৰাজী কৈ থাকা whenever it is seen you keep speaking English you keep speaking English এই ধৰণে আমি ক'ব লাগিব। আৰু যদি বাক্যটো past tenseত হয় অৰ্থাৎ
যে যেতিয়াই দেখো তাই বাহানা কৰি থকা আছিল আমি যিটো জব দেখো ও বাহানা বনাতে ৰেতি থি চ' যেতিয়াই দেখো তাই কিবা নহয় কিবা এটা বাহানা কৰি থকা আছিল এইটো পাষ্ট টেন্সত ক'ব লাগে তেতিয়া ক'ব লাগিব হুৱেন এভাৰ ইট ইজ চিন চি কেপ্ট মেকিং এক্সকিউজেছ অৰ্থাৎ তাই বাহানা কৰি থকা আছিলে এনেধৰণে ক'ম যে উদাহৰণবিলাক বহুত বেছি ইম্পৰ্টেণ্ট আৰু এই উদাহৰণবিলাক আমি প্ৰায়ে ব্যৱহাৰ কৰোঁ গতিকে উদাহৰণবিলাক ভালধৰণে তোমালোকে চাই ল'বা আৰু ষ্ট্ৰাকচাৰটো মনত থাকিলে তোমালোকে নিজাকৈ এই বাক্যবোৰ ক'ব পাৰিবা লিখিব পাৰিবা চ' আজিৰ এই ভিডিঅ'টোত ইমানখিনিয়ে বেছি দীঘলীয়া নকৰোঁ চ' পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম চ' থেংক ইউ